মাৰ্ঘেৰিটা কেটেটঙত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন। দিনক দিনে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত অবৈধ মাদক দ্ৰব্য সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে। মাদক দ্ৰব্য সেৱনৰ ফলত সমাজত HIV, হেপাটাইটিছ বি আদিৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি দ্বিতীয় দিনা মাৰ্ঘেৰিটাৰ নংলাই কুঁহিয়াৰবাৰীস্থিত শিৱ মন্দিৰৰ প্ৰাংগণত দিশ দৰ্শন ৰিহেবিলেশ্যন চেণ্টাৰৰ উদ্যোগত আৰু কেটেটং আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত এখনি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। উক্ত চিকিৎসা শিবিৰত সহস্ৰাধিক লোকে নিজৰ নিজৰ ৰোগৰ পৰীক্ষা কৰায়। যোৱাকালি আজি 19 আৰু 20 তাৰিখ ফেব্ৰুৱাৰী মাহত আমি ফ্ৰী হেল্থ চেকআপ অৰ্গেনাইজ কৰিছোঁ আকচুৰ লগত মিলি কেটং পাৱৈ বনগাঁও আঞ্চলিক সমিতিৰ লগত আমি দিগদৰ্শন ফাউণ্ডেশ্যনে। আমাৰ উদ্দেশ্যটো এইটো হ'ল আজিকালি যেনেকৈ আমি শুনিব পাই আছোঁ যে বহুত নিচা কৰি কিনি বা হেৰইন লৈ কিনি বা ড্ৰাগছ লৈ কিনি মানুহৰ কিছুমান যোনটো ৰোগ আগত নাছিলে সেই ৰোগবিলাক এতিয়া গাঁৱতো বিয়পিছে বুলি শুনিব পাইছোঁ। তো মেইন ৰিজনটো হ'ল এই নিচা কৰি কিনিয়ে হয় সেইবিলাক, যেনেকৈ AIDS হৈ গ'ল, হেপাটাইটিছ C হৈ গ'ল। এইবিলাক মানুহে ফটককৈ সিহঁতি পৰীক্ষা নকৰে, টেষ্ট নকৰে। চৰকাৰৰ ফালে পূৰা সম্পূৰ্ণ চেষ্টা কৰিছে, কিন্তু মানুহ সহযোগ নহ'লে নহয়। তো সেইকাৰণে আমি এতিয়া বস্তুটো টেষ্ট কৰাইছোঁ। তাৰ ভিতৰতে ওলাইছে ইয়াতো 2-3জন সেনেকুৱা ওলাইছে, ভিতৰত বহুত আছে। যদি চব ৰাইজে সহযোগ কৰে তেতিয়া ওলাব। কেলৈ মানে সোমাই থাকিলে যদি বস্তুটো এজনৰ হয় সেইটো বিয়পিবলৈ বেছি টাইম নালাগে। গাঁৱৰ মানুহ সিমান এৱেৰ নহয় এইবিলাক ক্ষেত্ৰত, সেইকাৰণে এইটো কৰা হৈছে। আৰু নিচাটো মই মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ যে ড্ৰাগছ বা যিকোনো নিচা সিমান নকৰিব ৰাইজে, সেইবিলাক পৰাই বিয়পে এইটো বস্তুটো। সভাপতি লিম্বু ভাই, লগতে সম্পাদক গুদুং ভাইটি, লগতে মোৰ অতি সন্মানীয় নৱনিযুক্ত কালিবৰ্ষী আমাৰ কেটেটং পাৱৈ আসাম গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মোৰ ভাইটি সন্মানীয় শ্ৰীযুত পৰ্বত ৰায় ডাঙৰীয়া, লগতে তেওঁলোকৰ সকলো সতীৰ্থবৃন্দসকল। আৰু লগতে মই ধন্যবাদ দিব বিচাৰিছোঁ আজি এই সুযোগতে আমাৰ NE24 মোৰ ভাইটি শ্ৰীযুত প্ৰতীক চেত্ৰী ডাঙৰীয়া, তেওঁ আহিছে সাংবাদিক। আমাৰ এই অঞ্চলৰ এই বাতাবৰণ তেওঁলোকে উচ্চ পদলৈ লৈ যাব, তেওঁ তাৰ কাৰণে ধন্যবাদ। লগতে সকলো আজি যিসকল আজি আই মাতৃসকল, দেউতাসকল, মোৰ সতীৰ্থবৃন্দসকল আৰু যিমান চিকিৎসকসকল আহিছে আমাৰ ৰাষ্ট্ৰীয় মোবাইল মেডিকেল ইউনিটৰ পৰা যিমান আহিছে তেওঁলোকক সকলোকে মই ধন্যবাদ দিছোঁ। আমাৰ আশা বাইদেউ আছে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ অন্তৰ্গত কেটেটং পাৱৈ বনগাঁও আঞ্চলিক সমিতি তথা দিগদৰ্শন নিচামুক্তি কেন্দ্ৰৰ নেতৃত্বত যি দুদিনীয়া বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজিছে। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ আজি অন্তিমটো দিন। যোৱাকালি পাৱৈ বনগাঁৱত সুকলমে সম্পন্ন হয়। আজি ইয়াত হয়তো কিছু সময়ৰ পিছত জনসাধাৰণৰ সহযোগত কিছু সময়ৰ পিছত ইয়াতো সুকলমে সম্পন্ন হ'ব। দুটা দিনত আমি কমচে কম 1500মান মানুহৰ এই সুবিধাটোৰ পৰা লাভান্বিত হৈছে বুলি আমি আশা কৰিছোঁ। আগন্তুক দিনত সমাজৰ হৈ এনেকুৱা ভাল কাম কৰি যাম বুলি আমি যথেষ্ট জনসাধাৰণৰ পৰা সঁহাৰি লাভ কৰিছোঁ। সদৌ শেষত আমাৰ এই স্বাস্থ্য শিবিৰত স্বাস্থ্য বিভাগৰ পৰা যিসকল বিষয়ববীয়াই আমাক সহযোগ কৰিছে তেওঁলোক আটাইকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু বক্তব্য এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম, জয় গুৰু। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।